নমস্কাৰ আমি কথা পাতি আছিলো মনোজ কুমাৰ বসুমতাৰীৰ সৈতে অলপ আগে আমি কি কথা পাতি আছিলো নীলমণি ফুকন ছাৰৰ এটা কবিতা মোৰ মনত পৰিছে কবিতাটো দীঘল মই দুটামান শাৰী মাতি দিয়াৰ লোভ সামৰিব নোৱাৰিলো অলপ আগে আমি কি কথা পাতি আছিলো শিলটান পানী চেঁচা জুয়ে পৰা মুৰাই চালি ধৰা কেনেকুৱা আছিল পৃথিৱীৰ প্ৰথমটো ৰাতিপুৱা কেনেকুৱা আছিল পৃথিৱীৰ প্ৰথমটো ৰাতিপুৱা কেনেকুৱা আছিল মনোজ কুমাৰ বসুমতাৰীৰ প্ৰথমটো সিদ্ধান্ত এটা স্বাচ্ছন্দ্য জীৱন পিছুৱাই থৈ আহি কেনেকৈ কৃষকৰ এটা আনন্দ গাহৰি পোহাৰ আনন্দ কৃষিৰ আনন্দ লাভ কৰিবলৈ মনোজে এটা অবিৰত যাত্ৰা আৰম্ভ কৰিলে এটা প্ৰথম সংকল্প সিদ্ধান্ত তাৰ পাছত যাত্ৰা এই আনন্দটো বিষয়ে অৱশ্যে মাজে মাজে মই অনুভৱ কৰো মোৰ এটা শৈশৱৰ কথা মনত পৰে আমি দেউতাৰ লগত খেতি চাবলৈ যাওঁ আমাৰ দ পথাৰত শালি ধান খুব ভাল হৈছিলে ভাল হয় প্ৰায় সেইবাৰ আমি সেই কাতি বিহুৰ সময়ত মই তেতিয়া ষষ্ঠ সপ্তম মান শ্ৰেণীৰ ছাত্ৰ হওঁ তেতিয়া দেউতাৰ লগত এটা বেগত ৰবাব টেঙাৰ বাকলি আৰু চুৱা গছৰ ডাল কিছুমান লৈ শালি ধানত পুতি থৈ আহিব লাগে আৰু টেঙাৰ বাকলিবিলাক দলিয়াই থৈ আহিব লাগে আৰু তেতিয়া আমাৰ খেতি ইমান ধুনীয়া হৈছিল মইতো সেই ওখ ওখ ভৰি থকা থুকৰ ধানবিলাকৰ মাজত লুকাই যাওঁ আনকি দেউতাও তাত হেৰাই যায় ইমান ওখ ওখ ধান হৈছিলে আৰু তেতিয়া মোৰ এটা দৃশ্য মনত আছে যে অলপ দূৰ দুখোজমান খোজকাঢ়িয়ে দেউতাই গোটেই ধানবিলাক হাতেৰে সাবুতি ধৰে মৰম কৰে চুমা খায় আনন্দৰ গোটেই মুখখন উজ্জ্বলি উঠে এই যে এই আনন্দটো কিন্তু বিৰল আৰু সেই আনন্দটো এতিয়া এই পৰিপ্ৰেক্ষিতত আমাৰ সকলো কৃষকৰে সন্মুখত এটা ইপ্সিত আনন্দ মই সেইকাৰণে মাজতে মোৰ আমাৰ অসমৰ এজন অতি বিশিষ্ট মানে ডেকা বিশিষ্ট কবি বুলি ক'ব লাগিব সিদ্ধাৰ্থ শংকৰ কলিতা তাৰ গাহৰি ফাৰ্মত বিভিন্ন খেতি কৰে খেতি কৰাৰ লগতে কবিতাৰ খেতিও কৰে কবিতাৰ খেতি আৰু খেতি দুটা খেতিয়ে ভাল তেতিয়া সেই গাহৰিবিলাক যেতিয়া জগিছে সৰু সৰু পোৱালিবিলাক ধুনীয়া ধুনীয়া পোৱালি শুভ্ৰ পোৱালিবিলাক গোটেই পৰি থকা মাকৰ গাখীৰ খাই আছে কেইবাটাও গঁৰালত আৰু তাৰ মাজত সেই গাহৰিৰ এটা বেকগ্ৰাউণ্ডত গাহৰিবিলাকৰ চিঞৰ আৰু বহুতে সেইটোত আপুনি ইচ্ছা কৰিলে এটা সাংগীতিক এটা স্বৰ পাব পাৰে এটা মাত্ৰা পাব পাৰে মিউজিকেল চিঞৰ আৰু তাৰ মাজতে মই এটা হেৰি দেখিলো যে সেই বেকগ্ৰাউণ্ডত সেই গাহৰি আৰু গাহৰিৰ চিঞৰৰ বেকগ্ৰাউণ্ডত ৰাখি কবিতাৰ বিষয়ে সিদ্ধাৰ্থৰ কিছুমান আপডেট লাইফ যি নহওক এই যিটো আনন্দ সেই আনন্দটোৰ কাৰণে এটা ডাঙৰ যাত্ৰা অবিৰত যাত্ৰা আমি আজি মনোজ বসুমতাৰীৰ সৈতে তেওঁৰ অবিৰত যাত্ৰাৰ বিষয়ে কথা পাতিম মনোজ বসুমতাৰী শিৱানন্দ কাকতিৰ দ্বিতীয় খণ্ডৰ আজি আলহী কামিং বেক টু আৱাৰ প্ৰেজেন্ট চিনাৰিঅ এতিয়া বহুত মানুহ ইতিমধ্যে আমাৰ প্ৰব্ৰজিত মানুহ বাহিৰৰ পৰা অসমলৈ গুচি আহিছে তাৰ পৰা কিছুমান মানুহ হয়তো যাবগৈ যেতিয়া নৰ্মেল সময় স্বাভাৱিক সময় আহিব কিন্তু কিছুমান মানুহ ৰৈ যাব এনেইতো আমাৰ ইয়াতে কিছুমান ৱৰ্কিং ফৰ্চ আছিলেই বহু ধৰণৰ শিক্ষিত নিবনুৱা হওক আছিলেই ইয়াৰ মাজত আৰু 5-6 লাখ নিবনুৱা আহি পেলাই এই মানুহখিনিৰ কাৰণে এগ্ৰিকালচাৰ ছেক্টৰটো তেওঁলোকে কি ধৰণৰ এক্সপ্ল'ৰ কৰিব পাৰে দাদা চাওক এই সময়তে এইটোত আমি দুটা কথা হেৰি কৰো যদিও এগ্ৰিকালচাৰ ছেক্টৰত খুব সবতকৈ বেছি এই উভতি অহা মানুহখিনিক এবজৰ্ব কৰাৰ কেপাচিটি আছে কিন্তু আমি যদি ভাবো যে
প্ৰায়খিনি মেজৰিটি মানুহ এগ্ৰিকালচাৰত সোমাবহি সেই ভাবটো কিন্তু মই ভাবো যে এটা ভুল ধাৰণা বুলি মই ভাবো তাৰ মই দুটা কাৰণ ভাবো তাৰ এগ্ৰিকালচাৰত যথেষ্টখিনি মানুহ এবজৰ্ব কৰিব পৰা পটেনশিয়াল আছে আমাৰ ইয়াত সেই ইকোসিস্টেমটো গঢ়ি উঠিছে নাই সেইটো কথা আমি চাব লাগিব প্ৰথম কথা দ্বিতীয় কথা আমি চাব লাগিব এই উভতি অহা মানুহখিনিয়ে কোনটো সেক্টৰত কাম কৰি আছিল যিখিনি মানুহ বাহিৰত গৈ এগ্ৰিকালচাৰ সেক্টৰত ইনভলভ হৈ আছিল বা এগ্ৰিকালচাৰ এলাইড সেক্টৰ বা ৰিলেটেড সেক্টৰত ইনভলভ হৈ আছিল তেওঁলোকে হয়তো এগ্ৰিকালচাৰলৈ ৰিটাৰ্ণ হ'বলৈ তেওঁলোকে পাৰিব বা তেওঁলোকৰ কাৰণে সেইটো এটা সহজ হ'ব কিন্তু এই 5 লাখ বা 10 লাখ যিখিনি আমি উভতি অহা নিবনুৱা মানে উভতি অহা স্কিল নন স্কিল মানুহৰ কথা কৈছো সেই মানুহখিনি যদি আমি ভাবো যে 60-70% এগ্ৰিকালচাৰত আকৌ উভতি আহিব মই নাভাবো সেইটো মানে প্ৰেক্টিকেল থিংকিং বুলি মই নাভাবো প্ৰথম কথা সেই কাৰণে আমি এটা কথা কৈ আছো যে এটা ডেটাবেস ক্ৰিয়েট কৰিব লাগে এই মানুহখিনি ক'ৰ পৰা কেনেকৈ তেওঁলোক কোন জায়গাত কোৱালিফাইড স্কিল আনস্কিল তেতিয়া হলে সেই মতে তেওঁলোকক এংগেজ কৰিবৰ কাৰণে সকলো সেক্টৰৰ সুবিধা হলো হ'ব নিশ্চয় ইনফ্যাক্ট ডাটাবেস ক্ৰিয়েট অলৰেডি হৈ যাব লাগিছিল মই ভাবো কাৰণ যিখিনি মানুহ আহিছিল বাহিৰৰ পৰা তেওঁলোকে যেতিয়া তেওঁলোকৰ উভতি আহোঁতে তেওঁলোকৰ টেষ্টিং কোৱাৰান্টাইন কৰা সময়তে মই ভাবিছিলো সেইখিনি সময়ত আমি তেওঁলোকৰ গোটেই ডেটাখিনি ক্যাপচাৰ কৰি পেলাম মই নাজানো সেইটো হৈছে নে হোৱা নাই যদি হোৱা নাই মই ভাবো সেই মানুহখিনি ডিসপাৰ্স হৈ যোৱাৰ পিছত আজিৰ স্থিতিত আকৌ সেই মানুহখিনিৰ পৰা কোনে কোট কাম কৰিছিল কাৰ কি স্কিল সেই বস্তুখিনি এটা সাৰ্ভে কৰিব যোৱাটো আৰু হয়তো আৰু 6 মাহ লাগিব আৰু সেই 6 মাহত এই মানুহখিনি আকৌ ফ্ৰাস্ট্ৰেটেড হৈ উভতি যাব মই দুদিন আগত মই দেখি আছিলো বিহাৰৰ এটা নিউজ আইটেম যত নেকি বহুতখিনি লেবাৰ বিহাৰৰ পৰা অলৰেডি তেওঁলোকে ৰিটাৰ্ণ হ'বলৈ ষ্টাৰ্ট কৰিছে তেওঁলোকক যিবোৰ কোম্পানীত তেওঁলোকে কাম কৰিছে তেওঁলোকক এয়াৰ টিকেট পঠাই দিছে সেই কোম্পানীবোৰ আৰু তেওঁলোক উভতি গৈছে আৰু মই ভাবো যে এই মেজৰিটি যেতিয়া অকমান সিচুৱেশনটো নৰ্মেল হ'ব তেওঁলোকে যেতিয়া কোনো তেওঁলোকৰ আৰ্নিংৰ সোৰ্স নাথাকিবগৈ তেওঁলোকে যেতিয়া ভোকৰ তাৰণাত ধৰফৰাবলৈ ধৰিব মই ভাবো যে বেছিভাগে আকৌ কিন্তু উভতি যাব আকৌ সেই তেওঁলোকে যিবোৰ ঠাইৰ পৰা উভতি আহিছিল তালৈ উভতি আহিব মই মোৰ ডাউট আছে আমি কিমানখিনি তাৰ পৰা এবজৰ্ব কৰিব পাৰো কাৰণ মই গ্ৰাউণ্ডত সেইখিনি হেৰি দেখা নাই এতিয়াও কনক্ৰিট তেনেকুৱা কোনো ষ্টেপ দেখা নাই কি আমি এই মানুহখিনিক আমি লগা এনে ৰেসপেক্টফুলি উভতি যোৱাটো বেয়া কথা নহয় তেওঁলোকে উভতি গৈ আকৌ কাম কৰিলে আকৌ তেওঁলোকে আৰ্নিং আৰম্ভ কৰিলে আকৌ এটা ষ্টেবিলিটি আৰম্ভ হ'ল কিন্তু অন্যপিনৰ পৰা যেটো আমাৰ চিফ মিনিষ্টাৰ মহোদয় কৈছে যে মানুহখিনিক আমি এটা অপৰচুনিটি হিচাপে ল'ব পাৰো নেকি মানুহখিনিৰ সেই স্কিলটোক আমি ইয়াত এংগেজ কৰি আমি ইয়াত এইখিনি ঠাইত আৰু বেছি ইকোনমিক্যালি ডেভেলপ কৰিব পাৰো নেকি সেইটো এটা ইম্পৰ্টেন্ট কথা ঠিক আছে এটো বড় এটা বেলেগ ডাঙৰ পলিসি কথা আমি যদি এতিয়া আকৌ এগ্ৰিকালচাৰ সেক্টৰলৈ আহো তেলে আমি এগ্ৰিকালচাৰ সেক্টৰ যিখিনি আমি এলাইড এগ্ৰিকালচাৰ যিখিনি আছে এতিয়া আমি দেখিছো যে তেজপুৰ বহু জায়গাত সয়াবিন খেতি কৰিছে বিভিন্ন জায়গাত কলৰ খেতিটো আছেই অসমত বা এই খেতিবিলাকৰ লগত আমি এটা কি ধৰণৰে মানুহখিনিক আমি সেই মতে কাৰণ মই প্ৰথমতে এবাৰ কৈছে আমাৰ খেতি মাটি কমি আহিছে খেতি মাটি কমিত খালি আমাৰ যেটো ট্ৰেডিশনালি আমি এটা ক্ৰপে কৰিছিলো এটা ক্ৰপৰ জায়গাত আমি যদি মাল্টিপল ক্ৰপ কৰিবলৈ পেলাই যদি নকৰো তেতিয়াহলে আমাৰ এটা সময়ত আমাৰ ডেভেলপমেন্টটো স্থবিৰ হৈ যাব এটোত মানে কি ধৰণৰ আৰু এটা বিং যেটো এটা কমপ্লিটলি পথাৰতে আপুনি আছে ফিল্ড দেখিছে তাৰ পসিবিলিটিজ কিমান আৰু কি ধৰণে আমি এক্সপ্লোৰ কৰিব পাৰো মই ইয়াতে দুটা কথা ক'ব বিচাৰো এটা কথাটো হ'ল যে মই ভাবো আমাৰ অসমৰ যিখিনি থলুৱা মানুহ যিখিনি খেতিতে নিৰ্ভৰ কৰি থকা মানুহ সেই মানুহখিনি ফাইনেন্সিয়ালি মানে তেওঁলোকৰ যিটো ফাইনেন্সিয়াল হেৰি কম্পেয়াৰ্ড টু আদাৰ্স সেইটো বেয়া হৈ যোৱাৰ এটা মূল কাৰণ হ'ল যে আমাৰ মানুহখিনি মেইনলি সিঙ্গল ক্ৰপ আৰু ৰাইস খেতি কৰে ধানৰে খেতি কৰে আজি এবিঘা ধানত আপুনি যদি চাই
এবিঘা ধান ৰুবলৈ ৰোৱনীতে আপোনাৰ 1000 টকা খৰচ হয় 5 খিৰকৈ যদি ট্ৰেক্টৰ লগাই আপোনাৰ 200 পৰা 250 টকা তাত খৰচ হয় প্ৰত্যেকবাৰে এবিঘা তাৰ পিছত আপোনাৰ কঠিয়া পেলোৱাত খৰচ আছে তাৰ পিছত আপোনাৰ খাৰ এইবোৰত খৰচ আছে তাৰ পিছত আপোনাৰ সেই ধানখিনি চপোৱাত খৰচ আছে সেই ধানখিনি মৰাত খৰচ আছে এই গোটেইখিনি চাই যদি নহয় ধানৰ খেতিটো কৰি কিন্তু কোনো মানুহ ধনী হ'ব নোৱাৰে that is for sure তাতে মাটিও কম খেতি মাটিও কমি আহিছে দ্বিতীয় কথাটো হ'ল যে আমি ধৰক এতিয়া কিছুমান নতুন খেতি কৰিবলৈ কিছু ঠাইত ষ্টাৰ্ট কৰিছে বা আমি ধৰক বেনানাৰ কথাটোৱে কওঁ বেনানাৰ এতিয়া যথেষ্টখিনি আমাৰ প্ৰডাকশন বাঢ়িছে বেনানাখিনিক আমি মাৰ্কেট দিব পাৰিছে নাই এটা কথা মই বাৰে মই গোটেই আমাৰ মানে অসমৰ মানুহৰ এটা নেৰেশ্যনটো মই যিটো মই কমপ্লিটলি মই হেৰি নকৰো এটা নেৰেশ্যনটো যে আমি জাস্ট কিছুমান মানে এক্সেপচনেল কেছটোক লৈ পেলাই এনেকুৱা জেনাৰেলাইজ কৰি দিওঁ যে বহুত কিবা কিবি হৈ গৈছে এইখিনি মই জাস্ট এটা ইন্টাৰফেয়াৰ কৰিছো মই মানে এইখিনি সময়তে এই যে এইখিনি সময়তে কলৰ লগতে ভোট জলকীয়া আছে তাৰ লগতে সয়াবিনৰ খেতি কৰিছে আৰু তাৰ লগতে মোৰ মনত আছে আজি বহু কেইবছৰমানৰ আগতে কলিয়াবৰ এই অঞ্চলটো কৰিছিলে সানফ্লাৱাৰ খেতি কৰি সূৰ্যমুখী ফুলৰ খেতি কৰিছিলে এতিয়া কথাটো হ'ল কি যে যি কথা এইমাত্ৰ আপুনি কথাটো আৰম্ভ কৰিছিলে যে এই যে মাৰ্কেট এইটো খুব গুৰুত্বপূৰ্ণ কথা মাৰ্কেট আৰু বেকৱাৰ্ড লিংকেজ আমি এই খেতিখিনি কৰিলো আজি সয়াবিন খেতি কৰিলো আজি সূৰ্যমুখী ফুলৰ খেতি কৰিলো সানফ্লাৱাৰ খেতি কৰিলো কিন্তু এইবিলাক বেছিম ক'ত কিনিব কোনে এইবিলাকৰ লগত আমাৰ সমস্যাটো ক'ত আহে এইটো এটা এক্সপ্লেইন কৰি দিলে বেছি ভাল হয় মানুহখিনি সজাগ হ'ব পাৰে সেইপিনৰ পৰা সেই ধৰণৰ কামখিনি কৰিব পাৰে সো আমি যি কাম কৰো তাত এটা হোলিষ্টিক এপ্ৰোচ হ'ব লাগিব কাৰণ অকল সয়াবিন খেতি কৰিলে নহব আপুনি সয়াবিন প্ৰসেস কৰিব পৰা আমাৰ ইয়াত প্লান্ট আছে নাই সয়াবিন অইলটো উলিয়াব পৰা প্লান্ট আছে নাই এটাও নাই মই যিমানখিনি জানো এতিয়ালৈকে সয়াবিন হেৰি হোৱা ইয়াত আমাৰ এটাও হেৰি নাই এতিয়া ইউনিট নাই তেনেকুৱা কোনো হেৰি ইউনিট নাই ঠিক তেনেকে সানফ্লাৱাৰৰ ক্ষেত্ৰতো হ'ব পাৰে ঠিক তেনেকে বেনানা কাল্টিভেশনত আমি এই 2-3খন ফ্লাইটত ডুবাইলৈ বেনানা পঠাই পেলাই আমি বহুত সাকসেস হৈছো বুলি ভাবিলে মই হেতু কিন্তু মই বহুত সাকসেস হোৱা বুলি নাভাবো আমি কন্টিনিউয়াসলি আমাৰ বেনানা ফাৰ্মাৰ্স কিনে কন্টিনিউয়াসলি মাৰ্কেটটো পাব পাৰিছে নে নাই তেওঁলোকৰ প্ৰডাকশনটো কাৰণ এইবোৰ আপোনাৰ পেৰিশেবল গুডছ এই পেৰিশেবল আইটেমবোৰ তেওঁলোকে প্ৰডাকশনটো কৰিছে আৰু সেই প্ৰডাকশনটো স্মুথলি সিমলেসলি সেই প্ৰডাকশনবোৰ আমাৰ ৰংজুলি গোৱালপাৰা বা চিৰাং সেই এৰিয়াৰ পৰা দিল্লী কলিকতা বা ডুবাই বা লণ্ডনৰ মাৰ্কেট গৈ পাইছে নাই আমি মাত্ৰ এবাৰ এক্সপোৰ্ট কৰি আমি মাত্ৰ এবাৰ এক্সপোৰ্ট কৰি বা দুবাৰ এক্সপোৰ্ট কৰি হেতুকে সাকসেস বুলি ভাবাটো কিন্তু ভুল হ'ব হেতু এই কাৰণে বানানাৰ যে ট্ৰেড হয় মই জনাত এই ট্ৰেডটোৰ পৰা বিভিন্ন ধৰণৰ খুব কষ্টলি এটা কাপোৰ ক্ৰিয়েট কৰিব পাৰে তেনেকুৱা সিস্টেম এটা শুনিবলৈ খুব ভাল আমাৰ পটেনশিয়ালও আছে আমাৰ বানানা অজস্ৰ গছ আছে অজস্ৰ কলগছৰ খেতি সেই গোৱালপাৰা ৰংজুল সাইজত হয় কিন্তু হেতুৰ লগত এই ধৰণৰ এটা এনচিলাৰী এটা ইউনিট এটা হৈছে নে নাই বা হোৱা উচিত হয়নে নহয় কোনে কৰিব এইটো নিশ্চয় চৰকাৰ বা বৰ্ডে কৰিব লাগিব নহয় দুটা কথা থাকে দাদা যিখিনি R&D ৰিসাৰ্চ আৰু ডেভেলপমেন্ট এটা নতুন প্ৰডাক্ট ডেভেলপমেন্ট বা ৰিসাৰ্চৰ ওপৰত তাত আমাৰ চৰকাৰে যিবোৰ আমাৰ ইনষ্টিটিউশনছ কিছুমান আছে তেওঁলোকৰ লগত তেওঁলোকে MOU কৰিব পাৰে কোলাবৰেট কৰিব পাৰে যাতে সেই বস্তুটো এটা বানানা ফাইবাৰ কি কোৱালিটি কোড মাৰ্কেট হ'ব সেই বস্তুখিনি তেখেতসকলে কৰিব পাৰে তাৰ পিছত এবাৰ যেতিয়া বস্তুটো সাকসেস হৈ প্ৰডাক্ট ওলাই সেইখিনি তেওঁলোকে এন্টাৰপ্ৰেনাৰ্স কিছুমানক ইন্ডিভিজুৱেলছ কিছুমানক এনকাৰেজ কৰিব পাৰে চাওক এইটো এটা বস্তু এইটো এনেকুৱা আপোনালোকে যদি কৰে তেওঁলোকক ট্ৰেনিং দিয়াব পাৰে এক্সপোজাৰ দিয়াব পাৰে মাৰ্কেটৰ কি মাৰ্কেট আছে সেইটো তেওঁলোকে এনকাৰেজ কৰিব পাৰে সো আই থিংক চৰকাৰে কিছুমান বস্তু কৰিব লাগিব আমাৰ ইউনিভাৰ্সিটিজ বা টেকনিক্যাল ইনষ্টিটিউট যিবোৰ ৰিসাৰ্চ বা হেৰি কৰিব পৰা অসমৰ বা অসমৰ বাহিৰত যিবোৰ আছে
সেইবোৰৰ লগত কিছুমান কোলাবৰেচন কৰিব লাগিব আৰু যেটো ব্যৱসায় মই নাভাবো ব্যৱসায়টো চৰকাৰে কৰিব লাগে বুলি আমি আগতেও বহুত দেখি আহিছো যে চৰকাৰে ব্যৱসায় কৰি কতো সাফল্য হোৱা নাই সো সেইবোৰ প্ৰাইভেট ইনিচিয়েটিভত এৰি দিব লাগে আৰু মই ভাবো যে নতুন চামত এটা যথেষ্ট এন্টাৰপ্ৰেনিউৰিয়েল তেওঁলোকৰ এটা এনাৰ্জি এটা হৈ উঠিছে এতিয়া যিবোৰ তেওঁলোকে কৰিব বিচাৰে খালি তেওঁলোকক এটা ৰাইট এটমস্ফিয়াৰ বা এটা ৰাইট ইকোসিস্টেম লাগে যেটো ইকুৱেলি এই যে ব্যৱসায় কথাটো আহোতে গঢ়ি উঠিব লাগে সেইটো গঢ়ি উঠিব ব্যৱসায় কথাটো আহোতে যদি সেই মাৰ্কেটটো যদি নাপায় মাৰ্কেটটোৰ কাৰণে চৰকাৰ বা এটা কোনোবা এটা এজেন্সিয়ে মাৰ্কেটটো ক্ৰিয়েট কৰিব লাগিব মই কল খেতি কৰিছো মই ভোট জলকীয়া খেতি কৰিছো এতিয়া ভোট জলকীয়া খেতি এই যোৰহাট শিৱসাগৰ বা নগাঁৱৰ পিনে বহুত খেতি হয় সেই ভোট জলকীয়াবিলাকটো তোৰ পাঁচটাকে বিক্ৰী কৰিলে নহব এইবিলাক প্ৰসেসিং কৰিব লাগিব দৰকাৰ পৰিলে সেইবিলাক আচাৰ বনাবৰ কাৰণে এটা ইউনিট লাগিব এইখিনি আৰু সেইখিনি বনোৱাৰ পিছত বিক্ৰী কৰিব লাগিব আই হেভ টু সেল ইট তেতিয়া মোৰ প্ৰফিটটো আহিব এইখিনি কোনে কৰিব এইখিনি এন্টাৰপ্ৰেনিউৰ জনে নিজে কৰিবলৈ এটা অসুবিধা নিশ্চয় হ'ব সব দাদা ইয়াত দুটা কথা আছে যিকোনো বস্তু এজন এন্টাৰপ্ৰেনাৰে যেটো বিক্ৰী কৰিব বিক্ৰী কৰা কামটো মই ভাবো হেতু তেওঁৰ কিন্তু সেই বিক্ৰী কৰাৰ লৈকে লৈ যাওঁতে যথেষ্টখিনি চ্যালেঞ্জেস আছে ধৰক এটা লজিষ্টিক্স আজি যদি লজিষ্টিক্সৰ ফালৰ পৰা চাই আমাৰ ইয়াত লজিষ্টিক্সটো যথেষ্ট আমাৰ কোল্ড ষ্টৰেজ কিমানটা ফাংচনেল কোল্ড ষ্টৰেজ আমাৰ অসমত কিমানটা আছে আমাৰ ইয়াত কোল্ড ভেন্স কিমানখন আছে মই যদি ফ্ৰেছ ফ্ৰজেন মিট মই ইয়াৰ পৰা অৰুণাচল পঠাব বিচাৰো বা মই ইয়াৰ পৰা মই ডিমাপুৰ পঠাব বিচাৰো মই এখন কোল্ড ভেন কিমান টকা পাৰ কিলো দিব লাগিব বা পাৰ কিলোমিটাৰ মই কিমান টকা দিব লাগিব সো এইবোৰ ক্ষেত্ৰতহে মই ভাবো যে চৰকাৰৰ ইন্টাৰভেনশনটো দৰকাৰ কিন্তু বস্তুটো মই কাক বিক্ৰী কৰিম মই কাস্টমাৰ মোৰ কোন হ'ব সেইটো মই নিজে এজন এন্টাৰপ্ৰেনাৰ উলিয়াব লাগিব মোক কাস্টমাৰ খিনি চৰকাৰে দিব নোৱাৰে কিন্তু যদি আমি সেই বস্তুটো ভাবো যে মই বস্তুটো প্ৰডাকশন কৰিম চৰকাৰে মোক কাস্টমাৰ খিনি দিয়ক মই ভাবো তেতিয়া হলে হয়তো সেইটো কেতিয়াও আৰু এটা যেটো আমি হেৰি বুলি ভাবো এন্টাৰপ্ৰেনিউৰিয়েল হেৰি হেতু হৈ নুঠিব গৈ না কেতিয়াবা এটা লিংক এটা এস্টাবলিশ কৰিব পাৰে কেতিয়াবা এটা লিংকেজটো যেটো লিংকেজ সেই লিংকেজটোৰ কাৰণে আমাক চৰকাৰৰ দৰকাৰ চৰকাৰে আমাক হেল্প কৰিব পাৰে প্ৰমোট কৰিবৰ কাৰণে অসম বানানাটোক আমি বাহিৰত প্ৰমোট কৰিবলৈ চৰকাৰে মাৰ্কেটিংৰ হেল্প দিব পাৰে আমাক হেৰি কৰিব পাৰে সেইবোৰ কৰিব পাৰে সেইবোৰ ব্ৰ্যান্ড ক্ৰিয়েচনটো চৰকাৰে হেল্প কৰিব পাৰে কিন্তু the actual selling has to be done by the entrepreneurs themselves প্ৰথম এটা হেতু দ্বিতীয় কথা মই ক'ব বিচাৰিছো যে আমাৰ আৰু এটা বস্তু মই দেখিছো যে ফাৰ্মাৰ্ছৰ ক্ষেত্ৰত বিশেষকৈ এগ্ৰিকালচাৰৰ ক্ষেত্ৰত ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেচন বা কোঅপাৰেটিভ যেটো কমিউনিটি বেসড এক্টিভিটি হ'ব পাৰে কাৰণ আপুনি এটা কথা বাৰে বাৰে কৈ আছে যে এতিয়া মাটি কমি গৈ আছে গটিকে আমি যদি কিবা এটা খেতি কাৰণ চাওক যিকোনো কাম এটা যদি আমি ব্যৱসায়িক ভিত্তিত কৰিব বিচাৰো আমাৰ এতিয়া কি হৈ আছে এতিয়ালৈকে কিন্তু খেতিটো অসমত মানুহে নিজৰ সাস্টেনেন্সৰ কাৰণে কৰি আছে ব্যৱসায়িক ভিত্তিত কৰা নাছিল বলুৱা মানুহখিনিৰ কথা মই কৈ আছো তো যদি আপুনি ব্যৱসায়িক ভিত্তিত কিবা এটা কাম কৰিব বিচাৰে এটা স্কেলত কৰিবই লাগিব আপুনি যদি মিনিমাম এটা স্কেলত নকৰে তেতিয়া হলে আপোনাৰ সেই ভেঞ্চাৰটো ভাইবলে নহবগৈ পাৰে কাৰণ আপোনাৰ যদি মাত্ৰ 5 কুইন্টাল কিবা এটা সবজি হেৰি কৰে আপুনি সেই 5 কুইন্টাল সবজিটো লৈ ক'ত ঘুৰি ফুৰিব 5 কুইন্টাল সবজি কিনিবলৈ আপোনাৰ হয়তো ঘৰত কোনো বেপাৰী নাহিবও পাৰে যোনে আহে আপোনাক ভাল দাম নিদিবও পাৰে আপোনাৰ প্ৰডাকশন ক্লাষ্টাৰ হিচাপে আমি কাম কৰিব লাগিব এগ্ৰিকালচাৰ সেক্টৰ যদি আমি প্ৰডাকশন ক্লাষ্টাৰ হিচাপে কৰিব পাৰো তেতিয়া হলে আমি মাৰ্কেটখন লবলৈ সুবিধা পাম আৰু ইয়াত আমি যেনেকে আমি ফৰেষ্ট ফাৰ্মাৰ্স প্ৰডিউচাৰ অৰ্গেনাইজেচন হিচাপে কাম কৰিব পাৰে কোঅপাৰেটিভ হিচাপে কাম কৰিব পাৰে হিচাপে কাম কৰিব পাৰে কিন্তু এটা কথা মই দেখিছো আজি চাওক আপুনি বেংকত আছিলে আপুনি জানিব আজি বাহিৰত মহাৰাষ্ট্ৰ তামিলনাডু কৰ্ণাটকা এইবোৰত ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেচনছ ইমান ডাঙৰ হৈ গৈছে যদিও এফপিও কনসেপ্টটো ইমান পুৰণা কনসেপ্ট নহয় আমাৰ ইয়াত
আজি তেওঁলোকৰ 1000 কোটি টকা টাৰ্নওভাৰ থকা FPO আছে কিন্তু বাট অসমত ইমান টকা খৰচ কৰিছে নাবাৰ্ডে হওক বা SFSC হওক কিন্তু মই এতিয়াও এটা FPO লগ পোৱা নাই যাৰ নেকি এনুৱেল টাৰ্নওভাৰ 10 crores হয় এই কমটো আমাৰ মানে সেই যে ট্ৰেডিশনেলি আমাৰ যে মাইন্ডসেটটো সেই ধৰণৰ যে নাই সেইটো নথকাৰ কাৰণে এই ঘটনাখিনি ঘটে মই দেখিছো নিজেও কাৰণ এই FPO টোৰ আগতে আছিলে যে কোঅপাৰেটিভ যেটো সিস্টেম আছিল আগৰ তাৰপিছত SHG আহিলে এতিয়া FPO আহিছে কিন্তু আমি এই কথাটো এই ধৰণৰ এটা পৰিবেশ এটা সৃষ্টি কৰাটো থাকে ভাল হ'ব যেটো পৰিবেশে যিকোনো কাৰণতে এই নতুন যিখিনি এন্টাৰপ্ৰেনাৰ আহি আছে তেওঁখিনি যিমানখিনি এভেইলেবল যিখিনি ৰিসোৰ্সেস বেংকে গভৰ্নমেন্টে ষ্টেট গভৰ্নমেন্টে সেন্ট্ৰেল গভৰ্নমেন্টে আগবঢ়াইছে সেইবিলাকৰ লগত লগ পাই নিজৰ যেটো প্ৰথমতে আমি যেটো আপুনি কথাটো কৈছিল যে নিজৰ যেটো নিজে কিবা এটা কমিটেড বা কমিটমেন্টত আগবাঢ়ি অহাৰ যেটো এটা প্ৰচেষ্টা হেতুৰ লগত আমি লগ লগাই আমি নিজে এটা গুটে অসমৰ অৰ্থনীতিৰ এটা ডাঙৰ ভূমিকা এই ইয়াং ক্লাছটোৱে কৰাব পাৰে এগ্ৰিকালচাৰ সেক্টৰৰ মাজেদি ইয়াত মই এটা কথা মই হেৰি কৰিব বিচাৰো যোৱা কিছু দশকত মই ভাবো যোৱা কিছু দশকত আমাৰ যিবোৰ গ্ৰামীণ অঞ্চলত আমাৰ লোকেল লিডাৰশিপটো একেবাৰে ফুকুলা হৈ পৰিছে কি হৈছে আমাৰ যিখিনি শিক্ষিত চাম যিখিনি মানুহ অলপ শিক্ষিত হৈছে তেওঁলোক সকলোবোৰ কিন্তু বাহিৰত ওলাই গুছি গৈছে গাঁওবোৰত কিন্তু এতিয়া আমাৰ তেনেকুৱা লিড ল'ব পৰা মানুহ ভাল অকমান ভিজনাৰী মানুহ যেটো আমি গ্ৰাসৰুট লিডাৰশিপ বুলি ক'ব পাৰো সেই গ্ৰাসৰুট লিডাৰশিপটো অলমোস্ট মানে নাই বুলি ক'লেও ভুল নহব যাৰ কাৰণে মই ভাবো আমাৰ যেটো ৰুৰাল গ্ৰামীণ অৰ্থনীতিটো এনেকৈ এটা মানে ভাঙি পৰাৰ এটা কিন্তু মূল কাৰণ সেইটো যে আমাৰ যেটো গ্ৰাসৰুট লিডাৰশিপ আজি গ্ৰাসৰুট লিডাৰশিপ মই লিডাৰশিপ বুলি কওঁতে মই ইয়াত পলিটিক্যাল লিডাৰশিপৰ মিন কৰা নাই মানে গুটে সামাজিক লিডাৰশিপ গ্ৰাসৰুট লিডাৰশিপৰ কথা কওঁতে মই সোশ্যাল লিডাৰশিপৰ কথা কৈ আছো মই অৰ্থনৈতিক লিডাৰশিপৰ কথা কৈ আছো সেই লিডাৰশিপত কিন্তু এটা বহুত ডাঙৰ ভেকুম ক্ৰিয়েট হৈ পৰিছিল যোৱা কিছু দশকত আৰু এতিয়া লাহেকৈ অকমান কিছুমান শিক্ষিত সাম আজি আকৌ গাঁৱৰ ফালে চাব ধৰিছে যেটো মই ভাবো এটা বহুত ভাল এটা ট্ৰেন্ড যাৰ ফলটো হয়তো আমি পাবলৈ অকমান সময় লাগিব আমি কিন্তু আই থিংক সাম বিগিনিং হ্যাজ হ্যাপেন নিশ্চয় এটা কথা হৈছে এটা আগতে কৈছে যে সিলভাৰ লাইনিং সকলোতে থাকে আমি এই কোভিডৰ সময়ৰ কথাটো বাদেই দিলো কোভিড নাইকিয়া হ'ব কিন্তু আজি মাজতে এজন মানুহৰ কথা মই পঢ়িলো তেওঁৰ এটা মন্তব্য যে সকলোবোৰ অনলাইন হ'ব আমি ভাৰ্চুৱেলি কথা পাতিম অনলাইন হ'ব কিন্তু আমি খোৱা আহাৰ গ্ৰহণ কৰাটো অনলাইন নহয় আহাৰ গ্ৰহণ কৰাটো আমি খাব লাগিব আমি যিমানে যি নহওক কিয় আমি খাবৰ কাৰণে আমাৰ নিজৰ চলিবৰ কাৰণে জীৱনটো বৰ্তাবৰ কাৰণে আমাৰ কোট আমি ভিত্তি কৰিব লাগিব খেতি বাতিত কৃষি খণ্ডত আৰু সেই কাৰণে এইখিনিৰ পৰা আৰম্ভ কৰি আমি কি ধৰণে এই সামাজিক যেটো আমি লিডাৰশিপৰ যেটো ভেকুৱামৰ কথা পতা হৈছে এটো হয় আৰু বিভিন্ন সময়ত আমাৰ যে নব্য উদাৰনীতি এই ফ্ৰী ইকনমি আমাৰ মোবাইল ফোন আমাৰ অন্যান্য ডিজিটেল মিডিয়া এই গুটেবিলাকে যি ধৰণে আমাক ভাল কৰিব লাগিছিলে সেই ধৰণে কিছু তাত এটা বিৰূপ এটা প্ৰভাৱ সৃষ্টি কৰে কিন্তু এইবিলাকৰ ওপৰত আপুনি এই গুটেই পৰিবেশখিনিক আমি আগবঢ়াই লৈ আমি এটা সুপথে আমি কি ধৰণে লৈ যাব পাৰিম সেইটো আমাৰ সন্মুখত এটা উদাহৰণ জল পটপটকে মনোজ বসুমতাৰী আছে মই মনোজ বসুমতাৰীক একেবাৰে শেষৰ কনক্লুডিং ৰিমাৰ্ক দিবলৈ অনুৰোধ কৰিছো যে কি কথাটো হ'ব পাৰে নিজৰ অভিজ্ঞতা আৰু নিজে আমি কি ধৰণে লৈ যাব পাৰো মোৰ এটাই মই ভাবো যে যদি কোনোবাই সঁচাকৈ কিবা কৰিম বুলি ভাবিছে কত ইচ্ছা আছে যদি তেওঁ হাৰ্ড ওয়াৰ্ক কৰিবলৈ তেওঁ ৰেডি আছে তেওঁ মানে যি কৰিম বুলি ভাবিছে তাত অকমান ধৈৰ্য সহকাৰে লাগি থাকিবলৈ তেওঁৰ নিজৰ সেইখিনি উইল পাৱাৰ আছে তেনেকুৱা ব্যক্তিয়ে মই ভাবো যি কৰিব বিচাৰে সেইটো কৰিব পাৰিব টেম্পৰাৰী সেটবেক্স থাকিব পাৰে
টেম্পৰাৰী কিছুমান অতিক্ৰম কৰিব লাগিব সেইবোৰ কৰে কোনোবাই যদি উদ্যমী হ'ব বিচাৰে কোনোবাই যদি এন্টাৰপ্ৰেনাৰ হ'ব বিচাৰে তেতিয়া হলে মই ভাবো তেওঁৰ সকলোতকৈ ইম্পৰ্টেন্ট কথাটো হল তেওঁৰ strength of his character I would say নিজৰ বিনৰ পৰা I think that is only thing which makes all the difference bakibur moi bhabu je everything else can be connected all the dots can be connected baki sokolubur bostu mane ami heri koribo paru kintu কথাটো হল যে আমি কিমান ডিটারমাইন আমি সেই কামটো এটা সাকসেসফুল ভেঞ্চাৰ হিচাপে গঢ়ি তুলিবলৈ হয়তো কেতিয়াবা সময় বেছি লাগিব হয়তো মানুহে নানান ধৰণৰ কথা কব আমি সেইবোৰৰ নুখুনি নিজৰ যেটো এটা আমি উদ্দেশ্যলৈ কাম এটা স্টাৰ্ট কৰো সেই কামটো আমি সফলে আগবঢ়াই লৈ যাবলৈ যিখিনি কৰিব লাগে যদি আমি সেইখিনি সিনসিয়াৰলি নিজক মই সিনসিয়াৰলি যেতিয়া কৈছো মই নিজৰ ওপৰতে সিনসিয়াৰলি যদি কৰি যায় মই ভাবো এনিওয়ান ক্যান বি সাকসেসফুল অন এনিথিং হয় এটা কথা হয় যেটো মনোজ বসুমতাৰীয়ে একদম শেষত যেটো কথা ক'লে এনিওয়ান ক্যান বি সাকসেসফুল কেতিয়া হ'ব পাৰে যেতিয়া আমি নিজে কামটো কৰিম বুলি নিজৰ ভিতৰৰ পৰা আমি বিশ্বাস কৰোঁ আৰু সেই বিশ্বাসেৰে আমি নিখন্দেহে অকল এজন মনোজ কুমাৰ বসুমতাৰী কিয় আমি বহুত বসুমতাৰীৰ লগত বহুত মনোজ বসুমতাৰীৰ লগত আমি আমাৰ অসমৰ অৰ্থনীতি অসমৰ কৃষি অৰ্থনীতিৰ লগতে সমূহ অৰ্থনীতি আগবঢ়াই লৈ যাব পাৰোঁ মনোজ বহুত ধন্যবাদ আসলে বহুত কথা পাতিবলগীয়া আছিল কেচিচিৰ পৰা আৰম্ভ কৰি বহুত এইবিলাক আমি আকৌ পাৰ্ট 2 এটা আৰম্ভ কৰিম কেতিয়াবা আৰু কোনখিনি এগ্ৰি এলাইট আমি ল'ৰা-ছোৱালী বিলাকৰ কাৰণে নতুন মানুহখিনিৰ কাৰণে আগবঢ়াই লৈ যাব পাৰোঁ কিন্তু আজি আমি যথেষ্ট আমি উপকৃত হলো আমি আমাৰ আশা কৰো যে শিৱানন্দগতিৰ কথাৰ সমূহ শ্ৰোতা দৰ্শকে কথাখিনি ভাল পাব আৰু মই সকলোৰে হৈ আৰু মোৰ ব্যক্তিগতভাৱে মনোজ ভাই বহুত ধন্যবাদ দিছো আৰু মই আশা কৰিছো আৰু অধিক আগবাঢ়ি গৈ বিভিন্ন মানুহক লগত লৈ অসমৰ এটো এটা অতি গুৰুত্বপূৰ্ণ আৰু অগ্ৰণী প্ৰতিষ্ঠান হিচাপে লাভ কৰিছে আৰু লাভ কৰিব সকলোকে ধন্যবাদ আৰু সকলোকে থ্যাংক ইউ সকলোকে থ্যাংক ইউ নমস্কাৰ